হরি অনন্ত মুরারি ভগত সররি ভগত সররি হেব কয় ধারি হেব ধারি নারায়ণ নারায়ণ করা দয়া প্রভু করা দয়া প্রভু মাটি সুকা তরি মাটি তোরি মাটি সুকাতরি নারায়ণ নারায়ণ হে প্রভু নিখিল নারদর হত কৌতি প্রণিপাত করিবা গ্রহণ প্রভু তোমার সমধুর গীত শ্রবণ করে বলে পাই আমি নিজকে ধন্য মানিছো। নারায়ণ দেবর্ষি দেবর্ষি প্রভু আজিনো কি দেখিল ইমান চিন্তা মগ্ন হওয়ারে কারণ কি? বিষ্ণু ভক্তর জানো কিবা চিন্তা থাকে দেবর্ষি? নিশ্চয় নিশ্চয় প্রভু বিষ্ণু ভক্তৰ চিন্তা নথকাই ভাল, কিন্তু বিষ্ণুৱে যে কৰ্তব্য পাহৰিছে সেইবাবেহে মই চিন্তা কৰিব লগাত পৰিছো। কৰ্তব্য? হয় প্ৰভু। কি কৰ্তব্য পাহৰিছো দেৱৰ্ষি? নাৰায়ণ চালনা ভীষণ চালনা কিয় কৰে হে মধুসূদন? আপোনাৰ কৰ্তব্য তেন্তে মইহে সোঁৱৰাব লাগে। নিশ্চয় প্ৰভু। নহলেনো দেৱৰ্ষি নাৰদৰ নামৰ সাৰ্থকতা ক'ত? নাৰায়ণ সঁচা জনাৰ্দন নাৰদ নাম লোৱাৰ বাবে মোৰ জীৱন ধন্য। প্ৰভু তব নাভি পদ্মৰ পৰা ব্ৰহ্মা সৃজন হ'ল, প্ৰজাপতিয়ে প্ৰজা সৃষ্টি কৰিলে, প্ৰজা যেনিবা তিনিও লোক উপস্থিত পৰে, প্ৰজাপতিৰ কৰ্তব্য প্ৰভু ইমানতে শেষ হ'বনে? এই সৃজিত প্ৰজাবিলাকৰ বাবে এটি সুগম পথ দি যাব নালাগিব জানো প্ৰভু? দেৱৰ্ষি প্ৰভু যদি মই পথ দেখুৱাব লাগে তেন্তে দেৱৰ্ষি নাৰদে এই ত্ৰৈলোক্যৰ মাজত বিন বজাই বজাই শ্ৰী নাৰায়ণ নাৰায়ণ কৰি ফুৰাৰে লাভ কি? নারায়ণ নিশ্চয় নিশ্চয় প্রভু
জগতত ভক্তৰ এটি অপূৰ্ব নিদৰ্শনৰ নিশ্চয় প্ৰয়োজন। এই নিদৰ্শনকে লৈ ভৱিষ্যত মানৱ সমাজ যাতে সহজে মুক্তিৰ পথটি বাছি উলিয়াব পাৰে সেই বিষয়ে চিন্তা নকৰিব জানো প্ৰভু? নকৰিম কিয় দেৱৰীষি? প্ৰভু, সেয়ে ভক্তসকলৰ ৰক্ষাৰ বাবে যুগে যুগে আমি নানাভাৱে হওঁ অৱতাৰ। মোৰ প্ৰাণ গোপাল এদিন মধুৰা মোৰ প্ৰাণ গোপাল এদিন মধুৰা প্ৰভু, দেৱৰীষি মোৰ পুত্ৰ প্ৰিয়বত নিবিড় অৰণ্যলৈ গ'ল হৰি আৰাধনাৰ হেতু। ৰজা হ'ল উত্থানপাদ অৰ্থাৎ প্ৰিয়বতৰ ভাতৃ। সংসাৰৰ মায়াজালত বান্ধ খাই জানো প্ৰভু আপোনাকে ভঞ্জনা কৰিব নোৱাৰে? দেৱৰীষি প্ৰভু, সেই বিষয়ে এটি জগত ব্যৱস্থা আপুনি নিজেই কৰক। মই প্ৰভু, শুনক দেৱৰীষি, কোৱা প্ৰভু। উত্তানপাদৰ পত্নী সুনীতি বিষ্ণু ভক্তা, নাৰায়ণ কিন্তু সুৰুচিৰ পোক মন্ত্ৰণা বিষ্ণু ভক্ত ৰজাই আজি নিজৰ প্ৰকৃত পথ পাহৰি পেলাইছে। নাৰায়ণ আৰু অন্য হাতে দেৱৰ্ষি নাৰদে বৈকুণ্ঠত নিশ্চিন্তে কাল কটাইছে। নাৰায়ণ এই যে কি অদ্ভুত কথা হে দেৱৰ্ষি। সঁচা কথা প্ৰভু, আপোনাৰ কথাৰ মই প্ৰত্যুত্তৰ বিচাৰি উলিয়াবলৈ সঁচাকৈ অপাৰগ। কিন্তু প্ৰভু, দেৱৰ্ষি এটি কথা আপুনি জানেও নজনাৰ ভাও জুৰি মিছাতেই মোক কিন্তু দোষাৰোপ কৰিছে। ৰূপে গুণে মনোৰম পঞ্চ বয়সীয়া বালক ধ্ৰুৱই পিতৃ স্নেহৰ পৰা বঞ্চিত হৈছে। দেৱী সুনীতিৰ অন্তৰত ই এটা মহান দুখ। মোৰ মতে প্ৰভু, এই ধ্ৰুৱৰ জৰিয়তে সৃষ্টি কল্যাণৰ বাবে যদি এটি অপূৰ্ব নিদৰ্শন ৰাখি যাব পাৰিলেই সুন্দৰ নহ'ব জানো প্ৰভু? সেয়েহে কৈছো প্ৰভু, সেয়েহে কৈছো দেৱৰ্ষি, প্ৰভু, সকলোবোৰ কথা জানিও আমাৰ পৰামৰ্শৰ বাবে বাট চাই থকাটো দেৱৰ্ষিৰ পক্ষে উচিত হৈছে জানো? নাৰায়ণ। কিন্তু প্ৰভু, দেৱৰ্ষি এটি কথা মই নিশ্চয় চিন্তা কৰিব লগাত পৰিছো। ধ্ৰুৱ হৈছে পঞ্চবয়সীয়া বালক। ইমান কম বয়সতে হৰি পৰায়ণ হ'ব পাৰিবনে নাই তাত মোৰ সন্দেহ হয় প্ৰভু। দেৱৰ্ষি নাৰায়ণ নাৰায়ণ। তথাপিতো প্ৰভু, আপোনাৰ আজ্ঞা শিৰোগত কৰি সম্পত্তি বিশ্ব ব্ৰহ্মাণ্ডৰ কল্যাণ আপেক্ষী এই গুৰুত্ব কাৰ্য সাধিবৰ বাবে মই নিজকে কৰিম প্ৰস্তুত। তথাস্তু। ঈশ্বৰ পৰম ব্ৰহ্ম এ পৰম ধাম পবিত্ৰ পৰম ভৱন পবিত্ৰ পৰম ভৱন পবিত্ৰ পৰম ভৱন বৈকুণ্ঠৰ ভৱনে এ দেখিলো নয়নে এ দেৱনাৰায়ণ হৰি
প্রভু রাতুল সারাতে খুরার নূপুর বাজে এরুনো জোরো জোরো করি এরুনো জোরো জোরো করি নারায়ণ নারায়ণ খাতি সুবাধব প্রাণর বান্ধব ভগতি অবিয়াদিয়া বিপদে খপদে লদু মাননা করিবা অধম দয়া হরি রাম 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 কৃষ্ণ রাম 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 হরি রাম 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 কৃষ্ণ রাম এ রাম 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 নারায়ণ নারায়ণ যাও ময়ূর যাও এবে নিজ কর্তব্য ধাও গ্রহণ